ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই গোবিন্দ শইকীয়া আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই গোবিন্দ শইকীয়াই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰিম ফৰেষ্টৰ কিছুমান পোষ্টৰ কথা, য'ত নেকি UPSC APSC দি পিনে এই পদসমূহত যোগদান কৰিব পাৰে। যেনেকৈ DFO এই পদটোৰ যোগ্যতা হৈছে UPSC দি পিনে এই পৰীক্ষাটোত উত্তীৰ্ণ হৈ এই পদটোত যোগদান কৰিব লাগে DFO। আৰু এটা ডিভিজনৰ এজনেই DFO থাকে আৰু সেইজনেই মেইন। গতিকে এটা ৰেঞ্জত এজন ৰেঞ্জাৰ থাকে আৰু সেই ৰেঞ্জাৰজন APSC দি পিনে পায়। APSC দি AFS হয় আৰু UPSC দি পিনে IFS হয়। ঠিক সেইমতে ৰেঞ্জাৰ এজন এটা ৰেঞ্জ অফিচত ফৰেষ্ট গাৰ্ড, ফৰেষ্ট বেটেলিয়ন, ফৰেষ্টাৰ এনেকৈ পদসমূহ থাকে। গতিকে ৰেঞ্জাৰজনৰ কাম হৈছে এটা ৰেঞ্জ অফিচত তাৰ আণ্ডাৰত কেইবাটাও বিট অফিচ থাকে আৰু এই বিট অফিচৰ আণ্ডাৰত কেইবাটাও কেম্প থাকে। গতিকে এই গোটেইবোৰ চম্ভালিবৰ কাৰণে এজন ৰেঞ্জ অফিচাৰ থাকে। এই ৰেঞ্জ অফিচাৰজন সৰ্বসাধাৰণতে অলপ ষ্ট্ৰিক্টলি হয়। গতিকে যিহেতু কেইবাটাও কেম্প চলাব লগা হয়, গতিকে তেওঁ অলপ ষ্ট্ৰিক্ট হোৱাটো প্ৰয়োজনীয় হয়। গতিকে তাৰ লগতে ৰেঞ্জাৰজনক সহায় কৰিবলৈ ফৰেষ্টাৰ 1 থাকে, গ্ৰেড 1, আৰু তাৰ লগতে ফৰেষ্ট গাৰ্ড থাকে, বেটেলিয়ন থাকে। ঠিক সেইমতে কিছুমান কেম্পত বা কিছুমান ফৰেষ্ট বিট অফিচত এজন ফৰেষ্টাৰ থাকে, 2জন ফৰেষ্ট গাৰ্ড থাকে, 4জন বেটেলিয়ন থাকে আৰু 2জনমান ফিক্স পে থাকে। এনেকৈ এটা ফৰেষ্ট বিট অফিচ চলে। তাত ফৰেষ্ট বিট অফিচটো হৈছে প্ৰধান কামসমূহ হৈছে তাত থকা কিছুমান এটা নিৰ্দিষ্ট এৰিয়া দিয়া থাকে। এই এৰিয়াটো সদায় কভাৰ কৰিব লাগে, বা সেই এৰিয়াটোত কিছুমান গছ গছনি কাটিছে নেকি, কিছুমান ভিতৰত কিবা জীৱ জন্তু মাৰিছে নেকি মানুহে, সেইসমূহ চোৱা চিতা কৰিব লাগে এই বিট অফিচটোৱে। তাৰ ফৰেষ্ট বিট অফিচটো ভিতৰতে আৰু এটা কেম্প থাকে, সেইটো ফৰেষ্ট কেম্প বুলি কোৱা হয়। সেই কেম্পটোতো ঠিক সেইমতে ফৰেষ্টাৰো দিব পাৰে, ফৰেষ্ট গাৰ্ডো দিব পাৰে আৰু ফৰেষ্ট বেটেলিয়নো দিব পাৰে, যদিহে অলপ হাবি জংঘলৰ ভিতৰত হয়। তাৰ লগতে আমাৰ এই ফৰেষ্ট যিটো পদসমূহ আছে, এই পদসমূহৰ প্ৰমোশ্যনবোৰ কেনেকুৱা ধৰণৰ হয় ব'লক জনোৱা হওক। প্ৰথমতে মই যিমান দূৰ জানো, প্ৰথমতে এজন ৰেঞ্জাৰ হ'বলৈ APSC দিব লাগে। ঠিক সেইমতে আমাৰ ফৰেষ্টাৰ 1 বা ফৰেষ্ট গাৰ্ড বা বেটেলিয়ন এইসমূহ পদৰ বাবে ভেকেঞ্চি ওলায়, যেনেকৈ অসম পুলিচৰ ভেকেঞ্চি ওলায়। ঠিক সেইমতে আমাৰ ফৰেষ্টৰো এনেকুৱা ভেকেঞ্চি ওলাইছিলে 2023 চনত। তাৰ আগতো 16 চনতো ওলাইছে, 11 চনতো ওলাইছে। গতিকে কমকৈ ওলাইছে, তেতিয়া আমি গম পোৱা নাছিলোঁ বা বয়সো হোৱা নাছিলে। গতিকে যিটো মই সোমাই আছোঁ পদটো ফৰেষ্টাৰ 1, সেই ফৰেষ্টাৰ 1টোৰ প্ৰথম প্ৰমোশ্যন হ'লে আমি পাম ডিপুটি ৰেঞ্জাৰ আৰু তাৰপিছত পাম ৰেঞ্জাৰ। গতিকে আৰু যদি ফৰেষ্ট গাৰ্ড হয়, ফৰেষ্ট গাৰ্ডৰ পৰা প্ৰমোশ্যন পালে ফৰেষ্ট গাৰ্ড 2, পিছত ফৰেষ্ট গ্ৰেড 1, আৰু ঠিক সেইমতে বেটেলিয়নৰ পৰা প্ৰমোশ্যন পালে লেছ নায়ক আৰু হাবিলদাৰ, তাৰপিছত PC, এনেকৈ প্ৰমোশ্যন হোৱা দেখা যায়। গতিকে এটা ফৰেষ্ট কেম্পত কেনেকুৱা ধৰণৰ ডিউটি হয় সেইটো আপোনালোকৰ জানিবলৈ মন যায়। গতিকে এটা ফৰেষ্ট কেম্পত এটা নিৰ্দিষ্ট এৰিয়া থাকে আৰু সেই এৰিয়াটো কভাৰ কৰিবলৈ কেইজনমান বেটেলিয়ন, কেইজনমান ফৰেষ্ট গাৰ্ড এইবোৰ দিয়া থাকে, আৰু তেওঁসমূহক লৈ সপ্তাহত 4 দিন হ'লেও হাবিৰ ভিতৰত সোমাব লগা হয়। হাবিৰ ভিতৰত সোমাব লগা হয় যদিও বহুত ৰিস্ক থাকে। গতিকে মানুহ কেইজনমান বেছি হ'লে নিজৰ কাৰণে ভাল, যাতে জীৱ জন্তু ওলালেও আমি সহজে খেদি পঠিয়াব পাৰোঁ। আৰু হাবি জংঘলত গৈ পেট্ৰলিং মাৰিব লাগে, আৰু পেট্ৰলিং মাৰিবলৈ কিছুমান গছ গছনি আছে, সেইবোৰ গছ গছনিবোৰ কাটি দিয়ে, কিছুমান খৰি কটা মানুহ আহে, সেইবোৰ কাটি দিয়ে। আৰু ফৰেষ্টৰ এই পদসমূহ বা এই ফৰেষ্টৰ যিবিলাক অফিচত থাকে, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ, সেইসমূহৰ কোনো নিৰ্দিষ্ট ডিউটি নাথাকে বা নিৰ্দিষ্ট ডিউটিৰ সময় নাথাকে। যেতিয়াই লগ ধৰে তেতিয়াই যাব লগা হয়, বা যেতিয়াই কিবা প্ৰব্লেম ওলায় তেতিয়াই যাব লগা হয়। ফৰেষ্টৰ এই পদসমূহৰ কোনো ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ এওঁলোকৰ কোনো নিৰ্দিষ্ট ডিউটিৰ সীমা নাথাকে, বা পুলিচৰ নিচিনা যে ইমান 8 ঘণ্টা ডিউটি, 10 ঘণ্টা ডিউটি, এনেকুৱা কোনো নিৰ্দিষ্ট সীমা নাথাকে আমাৰ ডিউটিত, বা সময় নাথাকে। গতিকে আমাৰ 24 ঘণ্টাই এক্টিভ থাকিব লাগে। যেতিয়া যি হয় তাতে আমি যাব লগা হয়। যদি আমাক ছাৰে লগ ধৰে, যদি ৰেঞ্জাৰ ছাৰে লগ ধৰে, তেতিয়া আমি যাব লগা হয়। কোনো ৰাতি হওক দিন হওক কোনো কথা নাই। যদি হাতী ওলালে আমি যাব লাগে, বোলে বাঘ ওলাইছে তেতিয়া যাব লাগে, বোলে সাপ ওলাইছে,
কেইদিনমানৰ আগত ভিডিঅ' দিছোঁৱেই, যোনে যোনে চোৱা নাই চাব। কিং কোব্ৰা ওলাইছে, পাইথান, অজগৰ ওলাইছে, সেইসমূহ ধৰিবলৈও যাব লাগে। আৰু বা সেইসমূহ ধৰা স্পেচিয়েলিষ্ট কিছুমান আছে, মানুহ আছে। আৰু বেছি ডাঙৰ যদি সাপ ওলায় সেই ডাঙৰ মানুহক খবৰ দিয়া হয়, বা যিসকলে জানে ধৰিবলৈ তেওঁলোকক খবৰ দিয়া হয়। আৰু যিহেতু আমি পাইথানটো ধৰোঁ, পাইথানটো ইমান এটা এগ্ৰেছিভ নহয়, কাৰণ পাইথানটোৱে মানে ইমান এটা খঙাল নহয় যে সি পূৰা খুটুকৈয়ে থাকে। তাত আমি পাইথানটো ধৰিবলৈ সহজ, কিন্তু আমি বেলেগ সাপ ধৰিবলৈ নিবিচাৰোঁ। গতিকে ফৰেষ্টৰ বিষয়ে যদি অলপ হ'লেও জানিলে, বা ফৰেষ্টৰ পথসমূহৰ বিষয়ে যদি অলপ হ'লেও জানিলে, তেন্তে এই ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ। যদি এই ভিডিঅ' চাই অলপ হ'লেও ভাল পালে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই গোবিন্দ শইকীয়া, আজিলৈ বাই বাই।